দুজনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী এওক আপুনি নিজৰ গৰ্ভত ৰাখি জন্ম দিছে মোক দিয়া নাই মা মই কিয় বেয়া পাম মই ধৰিও থকা নাই তুমিহে বেছিকৈ ভাবি আছা কিবা খালা নোৱাৰো মই ক'ব নোৱাৰো ক'ব সি তোক বিয়া কৰাব নোৱাৰো বুলি কৈছে ৰাইট তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা পৰি আৰু বহাগী যোৱাৰ পাছত তুমিতো মোৰ ওচৰলৈ আহিব লাগিছিল ভাইটি মোৰ পলমত লাগি নাই হোৱা তই মদ খালি এনেই অলপমান খাইছো বাকীখিনি লৈ আহিছো ৰুমত খাবলৈ এনেই অশান্তি হৈ আছে আৰু অশান্তি নকৰিবি যা শুই থাক গৈ যা বা তয়ো মোক অৰ্ডাৰ দিব পৰা হলি গুড চবেই দিব পাৰে মোক অৰ্ডাৰ মই এটা কুকুৰহে যিয়ে যিটো কয় সেয়া মানি লোৱা এটা কুকুৰ এটা কথা মই তোক কওঁ ভাইটি সব বিশ্বাস কৰিবি ছোৱালীকো বিশ্বাস কৰিবি
কিন্তু ছোৱালীৰ মনক ছোৱালীৰ মনক কেতিয়াও বিশ্বাস নকৰিবি সলনি হওঁতে ছেকেণ্ড নালাগে হে দে শুভৰাত্ৰি শুভ পাৰিম পাৰিম মই ৰাজা ইয়াক ৰুমলৈ লৈ যা তোমাৰ লগত মোৰ কথা আছে কাইলৈ পাতিম নাই এতিয়াই পাতিম এতিয়াই আজি এতিয়াই পাতিম দাদা ভিতৰলৈ বল ভিতৰলৈ বল তোৰো স্বাৰ্থৰ কথা আছে ই যে কৈছিলে প্ৰপাৰ্টি ভগোৱাৰ কথা আমাক ভগাই দিয়া দেউতা ই বিজনেছ কৰিব আৰু মই মদ খাই আমাৰ এই ভাইটি তই মোক মদ দিবি আৰু মই তোক যি লাগে মই তোক চব দিম দাদা বলচোন বল চব দিম মই তোক যি লাগে চব দিম তই চিন্তা নকৰিবি ভাইটি মদ দিবি মই চব দিম ৰিচা তই এইবোৰ কি কৰিলি কিয় কৰিলি কিয় কৰিলি কিয় এনেকুৱা কৰিলি কিয় কৰিলি কিয় কৰিলি কিয় কৰিলি কিয় এনেকুৱা কৰিলি তই তাই বিয়াৰ নামত আমি ধাৰ কৰোঁ বুলিয়েই তাই তেনেকৈ গুচি গ'ল
তাই আমাক বৰ দয়া কৰি গুচি গ'ল। কি ঠিক তোৰ লগতো চাগে তেনেকুৱাই হ'ব। দেউতা মন বহাগী মন বহাগী সৰু মা, আমাৰ ওপৰত এতিয়াও খং কৰিয়ে আছ? নাই কৰা। পিছে তোক দেখিলে খং কৰি থকা যেন লাগে অ'। হ'ব, এতিয়া এনেই মৰম দেখুৱাব নালাগে। তোমালোকেতো ৰাতিয়ে সকলো কথা গম পাইছিলা, মোক কিয় নকলা? আমিও আজি ৰাতিপুৱাহে গম পাইছোঁ। তাই কাগজ এখন লিখি থৈ গৈছে। তাই বিয়াৰ নামত আমি ধাৰ কৰোঁ বুলিয়েই তাই তেনেকৈ গুচি গ'ল। তাই আমাক বৰ দয়া কৰি গুচি গ'ল। কি ঠিক তোৰ লগতো চাগে তেনেকুৱাই হ'ব। দেউতা, তহঁতে মাথো দেউতা বুলি চিনাকি কৰি দিবলৈ লাজ নকৰিবি। এনেকুৱা উল্টা পুল্টা কথা ক'লে কিন্তু মোৰ মাথাটো গৰম হৈ যায়। নকবা। নকয় বাৰু দে, তই যা এতিয়া। নহয়, দেউতাই এনেকুৱা কথা নকয় বুলি তুমি শপত খাবলৈ দিয়াচোন। হ'ব দে, শপত খাইছো বুজিছ। যা যা। এই বায়েকহঁততকৈও আপোনাক বহুত বেছি ভাল পায়। তাইৰ আগত যিকোনো কথা নক'ব, কষ্ট পায়। নকওঁ দিয়া। মায়ে ভয় খাইছে আপোনাৰ কিবা হ'ব বুলি। মাক মই ভয় কৰি থাকিবলৈ দিব নোৱাৰো। মন বহাগী মন বহাগী বায়েকহঁততকৈও আপোনাক বহুত বেছি ভাল পায়। তাইৰ আগত যিকোনো কথা নক'ব, কষ্ট পায়। নকওঁ দিয়া। মাথো এই দুখবোৰ মাজু মাকে দি থাকিবলগীয়া হোৱাতহে বৰ অশান্তি পাই আছো বুজিছা। আচল কথাটো বাৰু মই
সৰুক ক'ব পৰা নাই কিয়? বেছিকৈ ভাবি নাথাকিব। যি হৈছে সকলোবোৰ পৰিস্থিতিৰ কাৰণে হৈছে। আমাৰ দৰে ছোৱালী বিয়া দিবলগীয়া থকা প্ৰত্যেকজন মাক বাপেকৰে বাৰু এনেকুৱাই হয় নেকি? হয় চাগে। কিছুমানে মিলাব পাৰে, ধাৰ পায়। কিছুমানে নোৱাৰে, আমাৰ দৰে। ধাৰ পোৱাখিনিৰো আমাৰ দৰে একেই অশান্তি হয়। বিয়াৰ এসপ্তাহৰ পাছৰে পৰা ধাৰ দিয়া মানুহৰ ফোন আহিবলৈ আৰম্ভ কৰে। ধাৰ মাৰিবলৈ তাগিদা দিয়ে। বাহিৰত সকলোৱে দেখে অমুকে জীয়েকক কিমান উলহ মালহেৰে বিয়া দিছে। কিন্তু কেনেকৈ দিছে মাক দেউতাকেহে জানে। গতিকে বেছি ভাবি নাথাকিব আপুনি। নাথাকো দিয়া। হেৰি কৰা, সৰুক কিবা তুমি খাবলৈ দিয়া বুজিছা? যোৱা। মই আপোনালোকে কষ্ট পাব বুলিহে এইখন ঘৰৰ পৰা যাবলৈ ওলাইছো। মায়ে ভয় খাইছে আপোনাৰ কিবা হ'ব বুলি। মাক মই ভয় কৰি থাকিবলৈ দিব নোৱাৰো। নাহৰৰে কুলিটিয়ে মিলিলে পাহি তোমালে বুলি চতৰে চৰাইজনী উৰিলে আজি তোমালে